মোৰ বিৰুদ্ধত চূড়ান্ত ৰূপত অপপ্ৰচাৰ চলোৱা হ'ল। ময়ে হেনো গোটেই অসমৰ যুৱকবিলাকক আলফাবিলাকক ময়ে হেনো হত্যা কৰিলোঁ, ধৰ্ষণৰ অভিযোগ অনা হ'ল, হত্যাৰ অভিযোগ অনা হ'ল, ডকাইতিৰ অভিযোগ অনোৱা হ'ল, ৰৰ এজেণ্ট হিচাপে মোক চিহ্নিত কৰা হ'ল। বাংলাদেশীৰ সন্দৰ্ভত একো এটা আলফাই সিদ্ধান্ত গ্ৰহণ নকৰাৰ কাৰণে আমি সেই প্ৰক্ৰিয়াৰ পৰা ওলাই আহিছিলোঁ। আলফাৰ 1000 বা 500 যুৱকে আজিৰ তাৰিখত অসমৰ জনগণক লগত নোলোৱাকৈ, জনজাগৰণ সৃষ্টি নকৰাকৈ স্বাধীনতা সম্ভৱ নেকি? দৰদাম কৰি জাতিটোক সুৰক্ষিত কৰিব পৰা যদি এজন ব্যক্তি আছে, সেইজনে হৈছে পৰেশ বৰুৱা। কাৰ্বি আংলঙৰ কাৰ্বিখিনি আজি তাৰিখত স্বাধীন অসমৰ দাবীটো সমৰ্থন কৰিবনে? যদি কাৰ্বিয়ে নকৰে, যদি বড়োৱে নকৰে, যদি বৰাকৰ বেংগলীখিনি নকৰে, তেতিয়াহ'লে স্বাধীন অসমৰ দাবীখিনি কোনখিনি মানুহক লৈ পেলাই আমি কৰিম? কোনোবাই বিচাৰে আলফা শক্তিশালী হওক, কোনোবাই বিচাৰে আলফা দুৰ্বল হওক। চবৰে মতাদৰ্শ, চবৰে চিন্তা চৰ্চা সুকীয়া। আজিৰ তাৰিখত আলোচনাপন্থী আলফাই চৰকাৰৰ লগত চুক্তি কৰিছে, সেইটো তেওঁলোকৰ সম্পূৰ্ণ সুকীয়া চিন্তা। সেইখিনি কাৰণ তেওঁলোকে প্ৰাক্তন আলফাৰ লগত আলোচনা বিশেষকৈ হয়তো কৰা নাই। অসমীয়া মানুহক যদি ক'ৰবাত যদি সমস্যাৰ সন্মুখীন হয়, অসমীয়া জাতি যদি ক'ৰবাত শংকাৰ সন্মুখীন হয়, তেতিয়াহ'লে কিন্তু সেই ক্ষেত্ৰতো আমাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে আগত থিয় হৈ পেলাই জাতিক সুৰক্ষিত কৰিবৰ কাৰণেও চেষ্টা কৰিব। 2 বছৰৰ ভিতৰত প্ৰাক্তন আলফাই অসমৰ বজাৰ দখল কৰি আপোনালোকক দেখাব। সেইটো আমি আজি তাৰিখত আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সাৰ্বভৌমত্বৰ দাবীটো অপ্ৰাসংগিক কাহিনী নহয়, এইটো ইতিহাসভাৱে সত্য, বুৰঞ্জীভাৱে সত্য। আমি আজি প্ৰায় 5-6 মাহৰ পৰা গোটেই অসমৰ প্ৰাক্তন আলফা ল'ৰাখিনিক সংগঠিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। অসমত প্ৰায় 10,000 পৰা 12,000 প্ৰাক্তন আলফা আছে। এই গোটেই প্ৰাক্তন আলফা সেইখিনিয়ে অৱহেলিত হৈ আছে, আৰ্থিকভাৱে অত্যন্ত দুৰ্বল। আৰু আমি যিহেতু এখন সংগ্ৰাম কৰিবলৈ গৈছিলোঁ, স্বাধীনতা সংগ্ৰাম, স্বাধীনতাটো আমি কিছু মতাদৰ্শ কাৰণতে বা অন্য কাৰণতে আমি সেইখন সংগ্ৰামত টিকি থাকিব নোৱাৰিলোঁ, ওলাই গুচি আহিলোঁ। আমি ভাবিছোঁ যে আজিৰ তাৰিখত আমি ফিল্ডত ঘূৰি পেলাই দেখিছোঁ যে জাতিটোৰ দুৰৱস্থাৰ মূলতে হৈছে অৰ্থনৈতিক যিটো সমস্যা, অৰ্থনৈতিক দুৰ্বলতাটোৱে হৈছে জাতিটোৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা। গতিকে আমি সেইকাৰণে প্ৰাক্তন আলফাই এখন নতুন সংগ্ৰামৰ অৱতাৰণা কৰিবৰ কাৰণে ঐক্যবদ্ধ হৈছোঁ। আৰু সেই সংগ্ৰামখনে হৈছে অৰ্থনৈতিক সংগ্ৰাম। গতিকে আমি অসমৰ যুৱ প্ৰজন্মক, নতুনকৈ উঠি অহা চামটোক আমি প্ৰাক্তন আলফাখিনিয়ে একেলগে একেটা শাৰীত থিয় কৰাই কেনেকৈ আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, এটা আত্মনিৰ্ভৰশীল জাতি প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই সংগ্ৰামখনত আমি অৱতীৰ্ণ হ'বৰ কাৰণে আগবাঢ়িছোঁ। তাৰ কাৰণে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতি আছেই। 23খন জিলাত আমি 23খন জিলা সমিতি বনাইছোঁ। আমি এখন কেন্দ্ৰীয় ছ'চাইটি বনাইছোঁ, কোঅপাৰেটিভ ছ'চাইটি। আৰু এই কেন্দ্ৰীয় কোঅপাৰেটিভ ছ'চাইটিৰ অধীনত 23খন জিলাত 23খন কোঅপাৰেটিভ থাকিব। 23খন কোঅপাৰেটিভে সেই জিলাবিলাকত যিবিলাক চৰকাৰী মাটি আছে, খালী মাটি আছে, সেই মাটিবিলাক চৰকাৰৰ পৰা বিচাৰি আমি তাত ফাৰ্মিং ছেক্টৰ কাম কৰিম, ফাৰ্ম খুলিম। সি ডায়েৰী ফাৰ্মেই হওক, কটাৰী ফাৰ্মেই হওক, পিগাৰী ফাৰ্মেই হওক, তাত আমি ফিচাৰীয়ে খুলিম বা অন্যান্য এগ্ৰিকালচাৰ কিছু কাম কৰাৰ প্লেনিং কৰিছোঁ। মহিলাসকলক লৈ পেলাই আমি এটা নাৰী বাহিনী বনোৱাৰ প্ৰস্তুত চলিছোঁ, যিটো নাৰী বাহিনীৰ কাম হ'ব অৰ্থনৈতিক স্বাৱলম্বিতাৰ কাৰণে কাম কৰা। তেওঁলোকে বিশেষকৈ হেণ্ডলুম ছেক্টৰত কাম কৰিব। গামোচা উৎপাদন হওক, অন্যান্য কাপোৰ উৎপাদনৰ যোগেদি অসমৰ মহিলাখিনিক কেনেকৈ এটা স্বাৱলম্বিতাৰ পথ দেখাব পৰা যায়, সেই কামখিনি কৰিব। গতিকে এতিয়াৰ পৰা আমি নিৰবিচ্ছিন্নভাৱে অৰ্থনৈতিক সংগ্ৰামখনত জড়িত হোৱাৰ চিন্তাখিনি কৰিছোঁ। তাৰ কাৰণে আমি অসম চৰকাৰৰ পৰা সহায় বিচাৰিছোঁ যে আমাৰ ল'ৰাখিনিক সহায় কৰক। তাৰ কাৰণে আমি সংবাদ মাধ্যমৰ পৰা সহায় বিচাৰিছোঁ। সংবাদ মাধ্যমে কথাখিনি অসমৰ জনগণক অৱগত কৰাওক যে আমি আমাৰ পিঠিত লাগি থকা এই ছালফা নামৰ যিটো এটা শব্দ, সেই শব্দটোৰ পৰা আমি মুকলি হ'ব বিচাৰিছোঁ। কাৰণ এনেকুৱা এটা ধাৰণা দি দিছে ছালফা মানে যেনে এক আতংক, ছালফা মানে যেনে এটা অপৰাধ, ছালফা মানে যেন এখিনি দুৰ্ধৰ্ষ মানে সন্ত্ৰাসবাদী, তেনেকুৱা এটা ধাৰণা ইয়াত বিয়পাই দিয়া হৈছে। আপোনালোকে হয়তো নাজানিব, 90 চনৰ আগলৈকে যিখিনি ল'ৰাই সংযুক্ত মুক্তি বাহিনীৰ অসমত আছিলে, তাৰ যিখিনি ল'ৰাই ওলাই আহিলে, অধিকাংশ ল'ৰাই অত্যন্ত সুশিক্ষিত,
তাত মাষ্টাৰ ডিগ্ৰী ল'ৰা আছে, তাত ইঞ্জিনিয়াৰ ল'ৰা আছে, তাত ডক্টৰ আছে, তাত ইঞ্জিনিয়াৰ আছে, এনেকুৱা এচাম ল'ৰাই আলফালৈ গৈছিলে। কিহৰ কাৰণে গৈছিলে? ভাৰত ৰাষ্ট্ৰই কৰা অৱহেলাৰ কাৰণে তেওঁলোকে সহস্ৰ সংগ্ৰাম পথ লৈছিলে। আৰু ইয়াত যোৱা ল'ৰাখিনি ক'ৰ আছিলে? আছুৰ পৰা অহা ল'ৰা আছিলে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা অহা ল'ৰা আছিলে। আমিও আছু কৰি পেলাই আছুৰ চুক্তিৰ পিছত আমি সেই চুক্তিক বিৰোধাচৰণ কৰি পেলাই আমি আলফাত অংশগ্ৰহণ কৰিছিলোঁ। গতিকে তেনেধৰণৰ জাতীয়তাবাদী চেণ্টিমেণ্ট থকা এইখিনি ল'ৰাই আছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত কিবা মানে মতাদৰ্শগত কাৰণতে হওক বা ঘৰুৱা সমস্যাৰ কাৰণে হওক, 91 চনত ৰাষ্ট্ৰৰ ডিভাইড এণ্ড ৰুল পলিচিৰ কাৰণে হওক, 90 চনৰ পৰা ভাঙোন সৃষ্টি হ'ল, অধিকাংশ ল'ৰা ওলাই গুচি আহিলে। আৰু অহাৰ পিছত তাৰে এচাম ল'ৰাই, 100টাৰ ভিতৰত 5টা ল'ৰাই ৰাষ্ট্ৰৰ নিৰ্দেশত গুপ্ত হত্যা আৰম্ভ কৰিলে, সতীৰ্থ হত্যা আৰম্ভ কৰিলে, চিণ্ডিকেট আৰম্ভ কৰিলে, গুণ্ডাগিৰি আৰম্ভ কৰিলে। ফলত গোটেই 10,000 12,000 যুৱকে সেই বেয়া লেবেলখন পিঠিত ল'বলগীয়া হ'ল। গতিকে এতিয়া আমাৰ সন্তানবিলাকৰ কাৰণেও অসুবিধা হৈছে। মোৰ সন্তানটো যদি বাহিৰত ওলায়, এইটো ছালফাৰ পুতেক, বা মোৰ ল'ৰাটোকো কয় তোৰ বাপেৰটোচোন ছালফা। এই ধৰণৰ কিছু সমস্যা আছে। গতিকে আমি এই টেগটো নোহোৱা কৰিবলৈ বিচাৰিছোঁ, আৰু নোহোৱা কৰিবৰ কাৰণে এটাই পথ আছে, অৰ্থনৈতিক সংগ্ৰামৰ যোগেদি অসমৰ যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰা, অৰ্থনৈতিক সংগ্ৰামৰ যোগেদি জাতিটোক আগবঢ়াই লৈ যোৱা। সেই কামখিনি কৰিবৰ কাৰণে আমি গোটেইখিনি ঐক্যবদ্ধ হৈছোঁ। গোটেই ডিষ্ট্ৰিক্টবিলাকত আমি মিটিং আৰম্ভ কৰিছোঁ। গতিকে আমাক ৰাইজৰ সহযোগিতা লাগে, আমাক অসম চৰকাৰৰ সহযোগিতা লাগে, আমাক অসমৰ বিভিন্ন পৰ্যায়ত থকা বিভাগীয় বিষয়াসকলৰ সহযোগিতা লাগে, যাতে আমি সেই সংগ্ৰামখনত আগবাঢ়ি যাব পাৰোঁ। ইয়াত আমি আপোনালোকেও কৈছোঁ, আহক আমি সকলোৱে জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থত অৰ্থনৈতিক সংগ্ৰামখনত অন্তৰ্ভুক্ত হওঁ। আপুনি দেখিব অসম আন্দোলনৰ পৰাই হওক, আলফাৰ স্বাধীনতা সংগ্ৰামৰ লগত অসমীয়া যুৱকবিলাকে ছাত্ৰ অৱস্থাৰ পৰাই কেৱল সংগ্ৰাম কৰিবলৈ শিকিলে। সংগ্ৰাম কৰোঁতে আমি অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰা ওলাই গুচি আহিলোঁ। আজি মোৰ ঘৰৰ কিনাৰৰ দোকানখনৰ পৰা চাওক, পাণ দোকানখন চাওক, জোতাৰ মুচিৰ দোকানখন চাওক, চেলুনখন চাওক, গেলামাল দোকানটো চাওক, মাংসৰ বেপাৰীটো চাওক, দেখিব চাৰিওদিশে কেৱল অখিলঞ্জীয়া বা অনা অসমীয়াৰ গোটেই বজাৰ ব্যৱস্থাও তেওঁলোকৰ দখলত লৈ গ'ল। কাৰণ তেওঁলোকে আমি সংগ্ৰাম কৰিলোঁ, ৰাস্তাত জয়া এখন ধ্বনি দিলোঁ, তেওঁলোকে বেপাৰ কৰিব লাগি গ'ল। গতিকে গোটেই বেপাৰ বাণিজ্য তেওঁলোকৰ হাতলৈ গুচি গ'ল। আমি আজিৰ তাৰিখত তেওঁলোকৰ গেলামালৰ দোকানত আজি আমাৰ অসমীয়া যুৱকে দগাপাল্লা ল'বলগীয়া হৈছে, কোনোবা ইণ্ডাষ্ট্ৰীত চকীদাৰ কৰিবলগীয়া হৈছে অসমীয়া যুৱকে। ইয়াত যদি চকীদাৰ নাই পোৱা, বেংগলোৰত চকীদাৰ কৰিবলগীয়া হৈছে। গতিকে আমাৰ কিন্তু চাৰিওদিশে অজস্ৰ জলাশয় আছে, অজস্ৰ পৰিত্যক্ত মাটি আছে। আমাৰ নিজৰ ঘৰবিলাকতো 4 বিঘা 5 বিঘা অধিকাংশ যুৱকৰ ঘৰত মাটি আছে, কিন্তু আমি কাম কৰিবলৈ নিশিকিলোঁ। কিয় নিশিকিলোঁ? কৰ্ম সংস্কৃতি আৰম্ভণিৰ পৰা আমাৰ শেষ হৈ গ'ল। আন্দোলনৰ নামত আমি কৰ্ম সংস্কৃতিৰ পৰা আঁতৰি গুচি আহিলোঁ। গতিকে এতিয়াৰ পৰা আমি কৰ্ম সংস্কৃতি শিকাবলৈ চেষ্টা কৰিব লাগিব নতুন প্ৰজন্মক, আৰু নিজৰ বাৰীখনতে কেনেকৈ আমি উৎপাদন কৰি আমাৰ পৰিয়ালটোক পোহপাল দিব পাৰোঁ, নিজৰ প্ৰয়োজনীয়খিনি আমি উৎপাদন কৰিব পাৰোঁ, সেই চিন্তাখিনি, সেই চেতনাখিনি যদি আমি ল'ৰাখিনিক দিব পাৰোঁ, সৰুৰ পৰাই তেওঁলোকৰ মনত যদি আমি আত্মনিৰ্ভৰশীল যাত্ৰাটো যদি সোমোৱাই দিব পাৰোঁ, চাকৰিমুখী প্ৰৱণতাৰ বিৰুদ্ধে, চাকৰিমুখী প্ৰৱণতাৰ বিৰুদ্ধে মূৰ তুলি জীয়াই থাকিব পৰা প্ৰৱণতা যদি আমি তেওঁলোকৰ মনত আনি দিব পাৰোঁ, তেতিয়াই জাতিটো এটা পৰ্যায়লৈ গতি কৰিব, অৰ্থাৎ স্বাধীনতাৰ দুৱাৰখনত হেঁতি অৱতীৰ্ণ হ'ব। গতিকে আমি এই ক্ষেত্ৰত অসমীয়া ৰাইজৰ স্বাৱলম্বিতাৰ এই যাত্ৰাত আজি ভাৰত চৰকাৰেও কৈছে স্বাৱলম্বী আত্মনিৰ্ভৰশীল ভাৰত, অসম চৰকাৰে কৈছে আত্মনিৰ্ভৰশীল অসম প্ৰতিষ্ঠা কৰিম। আমিও ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সেই যিটো তেওঁলোকৰ সপোন, সেই সপোনটোক পূৰণ কৰিব পৰাকৈ আমি হাতে কামে লাগিবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰো সিদ্ধান্ত আত্মনিৰ্ভৰশীল অসম, অসমীয়া জাতিটোক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা। গতিকে চৰকাৰৰ সহযোগিতা বিচাৰিছোঁ, আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। আমি কোনো ক্ষেত্ৰতেই সন্ত্ৰাস সৃষ্টি নকৰোঁ, আমি কোনো ক্ষেত্ৰতে চিণ্ডিকেট নকৰোঁ, আমি কোনো ক্ষেত্ৰতে দম্ভালি নামাৰোঁ, আমি কোনো ক্ষেত্ৰতে ভয় ভাবুকিৰ সৃষ্টি নকৰোঁ। আমি দৰকাৰ হ'লে ট্ৰেক্টৰ চলাম, পাৱাৰ টিলাৰ চলাম, কোৰখন ল'ম, দাখন ল'ম, কাম কাজৰ যোগেদি আমি অসমৰ নতুন প্ৰজন্মক আমাৰ এইখন মঞ্চলৈ আমি আদৰণি জনাম। হৈছোঁ 10,000 যুৱকক সংগঠিত কৰিবলৈ চেষ্টা কৰিছোঁ। আমি আত্মনিৰ্ভৰশীল যাত্ৰাৰ লগতে অসমীয়া জাতিৰ ক্ষেত্ৰত অসমীয়া মানুহক যদি ক'ৰবাত যদি সমস্যাৰ সন্মুখীন হয়, অসমীয়া জাতি যদি ক'ৰবাত শংকাৰ সন্মুখীন হয়, তেতিয়াহ'লে কিন্তু সেই ক্ষেত্ৰতো আমাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে আগত থিয় হৈ পেলাই জাতিক সুৰক্ষিত কৰিবৰ কাৰণেও চেষ্টা কৰিব। সেইটো আমাৰ পিছৰ এজেণ্ডা। আমি জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণেও কিন্তু সদায় আগবাঢ়ি আহিম। যেনেকৈ কা আন্দোলনত আমি মুখ্য ভূমিকা লৈছিলোঁ, জাতিৰ দুৰ্যোগৰ মুহূৰ্তত আমি মুখ্য ভূমিকা ল'ম, জাতিৰ দুৰ্যোগৰ মুহূৰ্তত আমি জাতিৰ পক্ষত থিয় হ'ম, আৰু আন সময়ত আমি পথাৰত
আমি ব্যস্ত হ'ম। পথাৰ আমাৰ, বজাৰ আমাৰ, এই শ্লোগান আমাৰ থাকিব। পথাৰত আমি কাম কৰি বজাৰ দখল কৰাৰ সপোন আমাৰ আছে, সেইখিনিয়ে আজি আমি ইয়াত সংকল্প লৈছোঁ। স্বাধীনতাৰ দাবীটোৰ পৰাটো আমি কাহানিবে ফালৰি কাটি আহিলোঁ। আমি অনুভৱ কৰিলোঁ যে জনজাগৰণ নহ'লে স্বাধীনতা সম্ভৱ নহয়। আপোনালোকে ভিয়েটনাম যুদ্ধ পাইছে। নাই, ইয়াততো আমাৰ চুক্তি টুক্তি একো কথা নাই। কেন্দ্ৰৰ লগত আমাৰ কিবা আলোচনা কৰাৰ কথা নাহে। কেন্দ্ৰীয় চৰকাৰৰ লগতো দৰকাৰ হ'লে আমি বহিম। আত্মনিৰ্ভৰশীল যাত্ৰাটোৰ ওপৰত যদি কিবা কৰিবলগীয়া থাকে আমি CM মহোদয়ৰ লগতো বহিম। আমি অনুৰোধ জনাম যে আমাৰ যুৱক যুৱতীসকলক, স্থানীয় গাঁওবিলাকৰ যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল তেওঁলোকৰ যিবিলাক আঁচনি আছে, আঁচনিবিলাকত আমি কেনেকৈ জড়িত তেওঁলোকক কৰিব পাৰিম, সেইটো সন্দৰ্ভত তেওঁলোকক কথা পাতি পেলাই আমি সেই বস্তুখিনিত আগবাঢ়ি যাম। আমাৰ উদ্দেশ্য এটা হৈছে অসমক আত্মনিৰ্ভৰশীল কৰা, অসমৰ নতুন প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি তেওঁলোকক মূৰ তুলি থিয় কৰি দিব পৰা এটা ব্যৱস্থা। কিন্তু স্বাধীনতাৰ দাবীটোৰ পৰা আজি স্পষ্ট কৈছোঁ, সম্পূৰ্ণৰূপে আমি আঁতৰি আহিছোঁ। এটা কথা স্পষ্ট, যেতিয়ালৈকে অসমৰ 2.5 কোটি জনগণক সংগঠিত কৰিব পৰা নাযাব, তেতিয়ালৈকে এই দাবীটোক আমি নেক্সট লেভেললৈ লৈ যাবলৈ আমি সক্ষম নহওঁ। ৰাজনীতিয়ে বন্দুকক নিয়ন্ত্ৰণ কৰিব লাগিব। ৰাজনীতি নাথাকিলে সহস্ৰ ধাৰাটো আগবঢ়াই দিয়াটো সম্ভৱ নহয়। আজিৰ তাৰিখত কেৱল সহস্ৰ ধাৰাটো আগবাঢ়িছে, ৰাজনীতি জিৰ' হৈ থাকিলে। গতিকে সেইকাৰণে ই আগবঢ়া নাই। গতিকে আমি সেই পৰ্যায়টোৰ পৰা আঁতৰি আহিছোঁ। আমি জানো যদি আমি অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰোঁ, তে জাতিটোৱেও মুক্তি লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। চবৰে মতাদৰ্শ, চবৰে চিন্তা চৰ্চা সুকীয়া সুকীয়া। আজিৰ তাৰিখত আলোচনাপন্থী আলফাই চৰকাৰৰ লগত চুক্তি কৰিছে, সেইটো তেওঁলোকৰ সম্পূৰ্ণ সুকীয়া চিন্তা। সেইখিনি কাৰণ তেওঁলোকে প্ৰাক্তন আলফাৰ লগত আলোচনা বিশেষকৈ হয়তো কৰা নাই, বা অসমৰ জনগণৰ লগত কি ধৰণে আলোচনা কৰিছে আমি নাজানো। তেওঁলোকে চুক্তি কৰিছে, চুক্তিৰ দফাখিনিও আজিৰ তাৰিখত ক্লিয়াৰ নহয়, অসমৰ জনগণক অৱগত নাই কৰা। গতিকে আমি আলফা আলোচনাপন্থীয়ে চৰকাৰৰ লগত কি আলোচনা কৰিছে সেইখিনিত আমি বেছিকৈ মূৰ ঘমাবলৈ যোৱা নাই। আমাৰ সিদ্ধান্তটো হৈছে যে এই আলোচনাখিনিৰ যোগেদি সৰ্বহাৰা মানুহখিনিয়ে, শ্বহীদ পৰিয়ালখিনিয়ে হওক, নিৰ্যাতিত পৰিয়ালবিলাকে হওক, বা অসমৰ জনগণে বিশেষ একো পোৱা নাই বুলি আমি ধাৰণা কৰিছোঁ। গতিকে সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে আমি সেই মানুহখিনিক কিবা এটা হ'লেও কৰিবৰ কাৰণে, কিবা মানুহখিনিৰ কাৰণে কৰিবলৈ কাৰণে চেষ্টা কৰিম। মোক যিঘৰ মানুহে ভাত দি পেলাই আশ্ৰয় দিছিলে, মোৰ কাৰণে যিঘৰ মানুহে মাৰ খাই পেলাই জেললৈ গ'ল, সেই মানুহখিনিক মই কি কৰিব পাৰোঁ, তাৰ কাৰণে এটাই পথ আছে। আজিৰ তাৰিখত আপুনি এইটো স্পষ্ট, আমাৰ অসমীয়া মানুহক যদি আপুনি এই ধৰণৰ প্ৰত্যেকটো পৰিয়ালক যদি 1 লাখ টকাকৈ আলোচনাৰ পৰা আহি পেলাই 1 লাখ টকা দি দিয়ে, তেতিয়া সমস্যা সমাধান নহয়। টকাৰে সমস্যা সমাধান কৰিব নোৱাৰে। শ্বহীদ পৰিয়ালখিনি 1 লাখ 2 লাখ টকা দি দিলেও সমস্যা সমাধান নহয়। কাৰণ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালবিলাক 5 লাখ 4 লাখ টকাকৈ দিয়া হ'ল, সমস্যাৰ সমাধান নহ'ল, জাতিটো আগ নেবাঢ়িলে। সেইটো কথাও কৈ দিম, এইটো কথা স্পষ্টভাৱে কৈ দিম, আপোনালোকে এইটো জানেই। মই অসমত এটা অৰ্থনৈতিক সংগ্ৰামৰ এটা ৰিভলিউশ্যন আনিছিলোঁ, যাৰ এইটোৰ নাম হৈছিলে অসম সাৰথী বুলি এটা সংগঠন বনাই মই এটা ৰিভলিউশ্যন আনিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। অসমৰ প্ৰায় 20-25 হাজাৰ যুৱক য'ত অংশগ্ৰহণ কৰিছিলে, তাৰ যোগেদি আমি কিছুমান অৰ্থনৈতিক আমি কাম আৰম্ভ কৰি দিছিলোঁ সম্পূৰ্ণ ৰূপত। কিন্তু এই যিটো প্ৰক্ৰিয়া, ইয়াত যেতিয়া এইখিনি ল'ৰাই উবুৰ খাই পৰিলে, তেতিয়া আমাৰেই কিছুমান মানুহে মোক ৰাজনৈতিকভাৱে হত্যাৰ পৰিকল্পনা কৰিলে। আৰু সেই হত্যাৰ পৰিকল্পনা কেনেকৈ কৰিছে অধিকাংশ সাংবাদিক যে আছে, অধিকাংশই জানেই। মোৰ বিৰুদ্ধত চূড়ান্ত ৰূপত অপপ্ৰচাৰ চলোৱা হ'ল। ময়ে হেনো গোটেই অসমৰ যুৱকবিলাকক, আলফাবিলাকক ময়ে হেনো হত্যা কৰিলোঁ, ধৰ্ষণৰ অভিযোগ অনা হ'ল, হত্যাৰ অভিযোগ অনা হ'ল, ডকাইতিৰ অভিযোগ অনোৱা হ'ল, এজেণ্ট হিচাপে মোক চিহ্নিত কৰা হ'ল, ইত্যাদি চিন্তা কৰি পেলাই মোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ পৰিকল্পনা কৰা হ'ল। সেই পৰিকল্পনাৰ যোগেদি মোক আলফাৰ মুখ্য দায়িত্ব কেন্দ্ৰীয় কৰ্ম পৰিষদত মই আছিলোঁ, তাৰ পৰা মোক বহিষ্কাৰ কৰা হ'ল। অৰ্থাৎ মোক তেওঁলোকে সেই গোটেই প্ৰক্ৰিয়াটোৰ পৰা আঁতৰাই দিয়া হ'ল, যাৰ কাৰণে মই 2 বছৰ সম্পূৰ্ণৰূপে ঘৰত বহি মোৰ নিজৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিক লৈ পেলাই মই কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু শেষত আমাৰ প্ৰাক্তন আলফাখিনি মোৰ ওচৰলৈ গৈ মোক ক'লে যে আপুনি আহক আমাৰ লগত, আমি একেলগে অৰ্থনৈতিক সংগ্ৰামখন আৰম্ভ কৰোঁ। তেতিয়া মই কৈছোঁ মই প্ৰাক্তন আলফা চালফা হ'বলৈ নাই। মই লোকে স্পষ্টভাৱে কৈছোঁ, এইটো গোটেইখিনি আছে, মই সেইবিলাক হ'বলৈ নাই, মোক লিডাৰো নালাগে, মোক তাত দায়িত্বও নালাগে। যদি প্ৰাক্তন আলফাখিনিয়ে কয় খেতি কৰিম, ফাৰ্ম কৰিম, এগ্ৰিকালচাৰ কাম কৰিম, আত্মনিৰ্ভৰশীল হ'ম, তেতিয়াহ'লে কিন্তু মই আগত থিয় হ'ম। সেই তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, মই আগত থিয় হ'বলৈ আহিছোঁ। মই এতিয়া আজি মিটিঙতো কৈছোঁ, অকল প্ৰাক্তন আলফাক লৈ পেলাই মই কাম নকৰোঁ। প্ৰাক্তন আলফাৰ লগতে উঠি অহা নিবনুৱা যুৱকসকলক লৈ পেলাই মই অৰ্থনৈতিক সংগ্ৰাম কৰিম। গোটেইখিনি যদি এগ্ৰী আছে, তেতিয়াহ'লে মই আজিৰ পৰা আগবাঢ়িম। এগ্ৰী হৈছে ওদালগুৰি জিলা। আপোনালোকে 2 বছৰ ৱেইট কৰক, 2 বছৰৰ ভিতৰত প্ৰাক্তন আলফাই অসমৰ বজাৰ দখল কৰি আপোনালোকক দেখাব। সেইটো আমি আজি তাৰিখত আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। চাওক,
আলফাৰ এই যাত্ৰাটো কেতিয়াও বন্ধ নহয়। চৰকাৰেও বিচাৰে আলফাটো জীয়াই থাকক। এটা সমস্যা, এই আলফাক লৈ এতিয়া তাৰিখত ৰাজনীতিটো চলি থাকে। কোনোবাই বিচাৰে আলফা শক্তিশালী হওক, কোনোবাই বিচাৰে আলফা দুৰ্বল হওক, কোনোবাই বিচাৰে আলফাটো ভাগ ভাগ হওক। আলফা এতিয়া ৰাজনীতিৰ এটা অংক হৈ পৰিলে। গতিকে সেইকাৰণে ইয়াক শেষ কৰাটো সম্ভৱ নহয়। কিন্তু আমি যদি বাস্তৱতলৈ লক্ষ্য ৰাখোঁ, আপোনালোকে নিজেই ভাবক যে আলফাৰ 1000 বা 500 যুৱকে আজিৰ তাৰিখত অসমৰ জনগণক লগত নোলোৱাকৈ, জনজাগৰণ সৃষ্টি নকৰাকৈ স্বাধীনতা সম্ভৱ নেকি? পৰেশ বৰুৱা ছাৰকো মই অনুৰোধ জনাইছোঁ যে এইটো ধৰণে স্বাধীনতা অনাটো সম্ভৱ নহয়। এই ধৰণে বছৰ বাগৰি যাব, এচাম ল'ৰা মৰি থাকিব যুদ্ধক্ষেত্ৰত, এচাম মানুহে বা লৈ থাকিব, কোনোবাই সতীৰ্থক মাৰিবৰ কাৰণে পৰিকল্পনা কৰিব, কোনোবাই কাৰোবাক আশ্ৰয় দিলে তাত হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিব। সেই এটা বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈ থাকিব। গতিকে পৰেশ বৰুৱা মহাশয়ক মই অনুৰোধ জনাইছোঁ যে মহাশয়, আত্মনিৰ্ভৰশীলতাৰ যোগেদি, অৰ্থনৈতিক সংগ্ৰামৰ যোগেদিহে জাতিটো মুক্তি সম্ভৱ। কিন্তু দৰদাম কৰাৰ ক্ষমতা এতিয়াও আপোনাৰ আছে। দৰদাম কৰি জাতিটোক সুৰক্ষিত কৰিব পৰা যদি এজন ব্যক্তি আছে, সেইজনে হৈছে পৰেশ বৰুৱা। পৰেশ বৰুৱাক সেইকাৰণে আমি আহ্বান জনাইছোঁ যে পূৰ্ণ স্বায়ত্ব শাসনৰ দাবীত আলোচনাৰ টেবুললৈ আহক। পূৰ্ণ স্বায়ত্ব শাসনৰ যোগেদি জাতিটোক সুৰক্ষিত কৰক আৰু অসমৰ যুৱচামটোক আপুনি নেতৃত্ব দি পেলাই অৰ্থনৈতিক সংগ্ৰামখনক আপুনি নেতৃত্ব দিয়ক আৰু অসমক অৰ্থনৈতিকভাৱে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰক। অসমৰ নৱপ্ৰজন্মক আপুনি আত্মনিৰ্ভৰশীল কৰি আপুনি এক ব্যৱস্থা আপুনি লওক। আপোনাক অসমৰ ৰাইজে, অসমৰ জনগণে সেৱা কৰিব। সেইজন ব্যক্তি এতিয়াও আপুনি হৈ আছে, কেৱল আপুনি এই ধৰণৰ সিদ্ধান্তই। আৰু অসমৰ ৰাইজকো আমি অনুৰোধ জনাইছোঁ, বহু মানুহ আছে পৰেশ বৰুৱাক ভুল তথ্য দি আছে যে আপুনি নেৰিব, আপুনি বন্দুক ধৰি থাকক, স্বাধীনতা আহিবই, আমি আছোঁ বুলি কৈ পেলাই ইয়াৰ পৰাই আমি আছোঁ বুলি কয় কিন্তু লগত নাযায়। এই আমি আছোঁ বুলি কৈ থকা মানুহখিনিয়ে ভয়ানক। গতিকে পৰেশ বৰুৱা মহাশয়ক আপোনালোকেও অনুৰোধ জনাওক যে মহাশয়, এতিয়াও দৰদাম কৰিব পৰা ক্ষমতা আপোনাৰ আছে। দৰদাম কৰিব পৰা ক্ষমতা থকা সময়তে ৰাষ্ট্ৰৰ লগত আলোচনাৰ টেবুলত বহক, পূৰ্ণ স্বায়ত্তশাসনৰ যোগেদি জাতিটোক সুৰক্ষিত কৰক আৰু অসমৰ সকলো ৰাইজে কওক যে পৰেশ বৰুৱা মহাশয়ক আহক মহাশয়, এনেই নাহিব, পূৰ্ণ স্বায়ত্তশাসন আজৰি আনিব পৰাকৈ আপুনি আহক আৰু কেন্দ্ৰৰ লগত দৰদাম কৰি পেলাই সেই পূৰ্ণ স্বায়ত্তশাসন দাবী আপুনি আজৰি আনক। কাৰণ পৰেশ বৰুৱা মহাশয় একদিন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আছিল আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লক্ষ্যতে হৈছে পূৰ্ণ স্বায়ত্তশাসনৰ। গতিকে পৰেশ বৰুৱা ছাৰৰ চিন্তাত সেই তাহানিৰ সেই দাবীটো আছেতো। তাৰপিছত অসমৰ জনগণক একেলগে লৈ পেলাই আগবাঢ়ি গৈ পেলাই স্বাধীনতাৰ দাবীটো লৈছিলে। কিন্তু এতিয়া দেখিছে অসমৰ জনগণ সেই ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে প্ৰস্তুত নহয়। চাওক, সাৰ্বভৌমত্বৰ দাবীটো অপ্ৰাসংগিক কাহিনী নহয়, এইটো ইতিহাসভাৱে সত্য, বুৰঞ্জীভাৱে সত্য। আমিতো কাহানিও পৰাধীন নাছিলোঁ। 600 বছৰীয়া আহোমৰ ৰাজত্বৰ ইতিহাস আছে। গতিকে পৰাধীনটো আমি নাছিলোঁ। কিন্তু সাম্প্ৰতিক পৰিস্থিতি সম্ভৱ জানো? আপুনি এটা মোক এটা কথা, বৰাক উপত্যকাত আজি স্বাধীন অসমৰ মেপখনে ঢুকি পাব জানো? বৰাক উপত্যকাৰ মানুহখিনিয়ে স্বাধীন অসমৰ দাবীটো কাহানি বা কৰিবনে? BTAD বড়ো মানুহখিনিয়ে আজি তাৰিখত স্বাধীনতাৰ দাবীটো সমৰ্থন কৰিবনে? কাৰ্বিখিনি আজি তাৰিখত স্বাধীন অসমৰ দাবীটো সমৰ্থন কৰিবনে? যদি কাৰ্বিয়ে নকৰে, যদি বড়োৱে নকৰে, যদি বৰাকৰ বেংগলীখিনি নকৰে, তেতিয়াহ'লে স্বাধীন অসমৰ দাবীখিনি কোনখিনি মানুহক লৈ পেলাই আমি কৰিম? আমি যেতিয়া আলফা জন্ম হৈছিল তেতিয়া গোটেই অসমীয়া ধাৰণাটো বেলেগ আছিলে। তেতিয়া মৰাণ, মটক, কোচ, কলিতা, আহোম, বড়ো এই ধৰণে ভাগ নাছিল। কিন্তু সময় বাগৰাৰ লগে লগে ৰাষ্ট্ৰই গোটেই জাতি জনগোষ্ঠীবিলাক ভাগ কৰি দিলে, অট'নমাছ কাউন্সিল দি দিলে, কিবা দি দিলে, ছেটেলাইট অট'নমাছ দি দিলে, কিবা কিবি দি পেলাই গোটেই জাতি জনগোষ্ঠীক ভাগ কৰি দিলে। এতিয়া অসমীয়া বুলি ধাৰণাটো নোহোৱা থাকিলে। অসমীয়া বুলি ধাৰণা নোহোৱাৰ পিছত স্বাধীন অসমৰ দাবীটো কেনেকৈ এতিয়া তাৰিখত হ'ব পাৰে? আহ্বান জনাইছোঁ, মোৰ নিৰ্দেশ দিব পৰা ক্ষমতা নাই। তাৰ সিদ্ধান্ত অসমৰ ৰাইজে দিব। কাৰণ এতিয়া অনুপ চেতিয়া, গোলাপ বৰুৱা হৈ গ'ল, অৰবিন্দ ৰাজখোৱা, ৰাজীৱ ৰাজকোঁৱৰ হৈ গ'ল। তেওঁলোকে ঘোষণাই কৰিলে যে আমি আলফা ভংগ কৰিলোঁ, আমি এতিয়া একোজন পাব্লিক, এজন পাব্লিকক আমি কিবা ক'ব পৰা অধিকাৰ আমাৰ এতিয়া নাই। গতিকে পাব্লিকক হিচাপে তেওঁলোকক যদি কিবা ক'বলগীয়া আছে জনগণে ক'ব। আমি কাৰো লগত সংঘাতত যাবলৈ নাই। আমি ভাবিলোঁ যে আমি নোৱাৰিলোঁ, এতিয়া আমাৰ শেষ সময়ছোৱাত, কাৰণ জীৱনৰ আধা আমি পাৰ কৰিলোঁ, এতিয়া আমি আবেলি
গতিকে আবেলি সময়ত আমি অসমৰ জনগণক কিবা এটা দি যাব পাৰোঁ নেকি তাৰে এটা কুচকাৱাজ চলাইছোঁ। যদি অৰ্থনৈতিক সংগ্ৰামখনক আমি এটা জীৱিত ৰূপত আমি এটা পূৰ্ণাংগ গছলৈ যদি ৰূপান্তৰ কৰিব পৰাকৈ যদি প্ৰস্তুত কৰি যাব পাৰোঁ তেতিয়া ভাবিম যে আমি আলফাত গৈ পেলাই ওলাই আহিলোঁ, কিন্তু ওলাই আহিও আমি এটা পৰ্যায়লৈকে জাতিটোক আগবঢ়াই লৈ গ'লোঁ বুলি আমি অন্ততঃ সান্তনা ল'ব পাৰিম। নাই, আমিতো ওলাই আহিছিলোঁ মতদণ্ডৰ কাৰণে। আমি চাওক, আমি মই ওলাই অহা দিনাখনে আপোনালোকে তাহানিৰ 2008 চনৰ প্ৰেছ মিট চাব পাৰিব, যিটো প্ৰেছ মিট দিছোঁ। তাত স্পষ্টভাৱে কৈছোঁ যে আমি কৈছিলোঁ বাংলাদেশীয়ে জাতিটোৰ অস্তিত্ব বিপন্ন কৰিলে অসমীয়াক। বাংলাদেশীয়ে জাতিটোৰ অস্তিত্ব বিপন্ন কৰি থকা অৱস্থাত যদি আলফাই শক্তিশালী এটা সিদ্ধান্ত নলয় বাংলাদেশীৰ বিৰুদ্ধত, তেতিয়াহ'লে আৰু 20 বছৰৰ পিছত আমি স্বাধীনতা লাভ কৰিলেও সেই স্বাধীনতা বাংলাদেশীক এৰি দিব লাগিব। আকৌ আমি ঘৰতেই বাংলাদেশীৰ বিৰুদ্ধত এখন সংগ্ৰাম কৰিব লাগিব। গতিকে বাংলাদেশীৰ সন্দৰ্ভত একো এটা আলফাই সিদ্ধান্ত গ্ৰহণ নকৰাৰ কাৰণে আমি সেই প্ৰক্ৰিয়াৰ পৰা ওলাই আহিছিলোঁ। কাৰণ আমি যোৱাটো কি আছিলে, অসম আন্দোলনৰ পিছতে আমি গৈছোঁ। অসম আন্দোলন কিহৰ কাৰণে কৈছিলে, বাংলাদেশীক এৰিবৰ কাৰণে। বাংলাদেশীক যদি আমি অসমত আদৰণি জনাই থাকোঁ আৰু আমি বাংলাদেশত বহি পেলাই যদি বাংলাদেশীৰ বিৰুদ্ধত যদি মাত নেমাতোঁ, তেতিয়াহ'লে আমি জাতীয় মুক্তি সংগ্ৰামখন কেনেকৈ আগবঢ়াম? গতিকে সেইবিলাক মতদণ্ড হোৱাৰ কাৰণে আমি ওলাই আহি পেলাই শদিয়াৰ অমৰপুৰত প্ৰথম প্ৰেছ মিটখনত সেইটোৱে কৈছিলোঁ যে বাংলাদেশীৰ বিৰুদ্ধত শক্তিশালী ভূমিকা নোলোৱাৰ কাৰণে আমি অসমৰ জনগণক বাংলাদেশীৰ বিৰুদ্ধত জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে, সংগঠিত কৰিবৰ কাৰণে আমি আলফাৰ পৰা আজিৰ পৰা ওলাই আহিছোঁ। সেইবুলিয়ে আমি কৈছোঁ আৰু সেইটো ষ্টেণ্ডত আমি আজিও আছোঁ। আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি? অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি? যদি প্ৰয়োজন তেন্তে পলম নকৰিব। আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ। ডেণ্টিং এণ্ড পেইণ্টিং, মেকানিকেল ৱৰ্কছ, ইলেক্ট্ৰিকেল ৱৰ্কছ, ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত। আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা। গতিকে পলম কিয়, আজিয়ে লৈ আহক আপোনাৰ বাহনখন। আমাৰ ঠিকনা RN অটোমোবাইলছ, VIP ৰোড, তিনিচুকীয়া। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 99545267111।